কেনেকুৱা মানে আমি যোৱাটো বৰ্ষবোৰতো এইবুলিও আমি আমাৰ বৃহত্তৰ কটাবাৰী ৰাইজ ইয়াতে বিভিন্ন ভাষা ভাষী জাতি ধৰ্ম বৰ্ণ তথা জনজাতীয় ভাইসকল যথেষ্ট তেওঁলোকৰ যি আগ্ৰহ অনুপ্ৰেৰণা আমি এই বিহুটিত পাইছোঁ। এই ৰঙালী বিহু আমি এইবাৰ আহি 65তম বৰ্ষত ভৰি দিছোঁহি। দুদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহুটিক আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু ইতিমধ্যে চলিয়ে আছে। আমি আজি হ'ল 24 এপ্ৰিল বহাগৰ 10 আৰু অহাকালিলৈ আছে। অহাকালি আমাৰ 11 বহাগ 25 এপ্ৰিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিহুটিক আমি সুন্দৰভাৱে খুব ধুনীয়া কাৰুকাৰ্যৰে বিভিন্ন শব্দ যন্ত্ৰ আলোকসজ্জাৰে বা বিভিন্ন LED যিকোনো মানে আমাৰ ৰভাঘৰ মঞ্চ গোটেই আমাৰ কটাবাৰী ৰাজহুৱা খেলপথাৰত মানে আগুৰি গোটেই মানে এই জাগাটো আমি সুন্দৰ কৰি ৰাখিছোঁ। আশা ৰাখিছোঁ আজিৰ এই দুদিনীয়া কাৰ্যসূচীত সমূহ ৰাইজৰ সহযোগিতা উপস্থিতি আন্তৰিকতাৰে আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ যাতে দুয়োটা দিনৰ কাৰ্যসূচীসমূহত সফল আমি হ'ব পাৰোঁ। ৰাইজেও যাতে আমাক উৎসাহ উদ্দীপনা দিয়ে তাৰ কাৰণে মই মোৰ 65তম আমাৰ কটাবাৰীৰ ৰঙালী বিহুৰ সভাপতি হিচাপে মই অনুৰোধ জনাইছোঁ। জুবিন বিহীন হয় এইটো আমিও মানিছোঁ আৰু তেওঁ আমি ক'বলৈ গ'লে ভগৱানৰ পুত্ৰ। ইতিমধ্যে তেওঁ আজি কেইমাহমানৰ আগতেই ইহলীলা সম্বৰণ কৰিলে। তেওঁ য'তেই আছে তেওঁ শান্তিৰে থাকক আৰু তেওঁৰ থকা পৰিয়াল সকলোৱে যাতে যিসকল জীয়াই আছে তেওঁলোকে যাতে ভালকৈ যি ন্যায় যিটো জুবিন দাৰ যিটো ন্যায় সেই ন্যায়টো যাতে পায় আমিও আমাৰ কটাবাৰী বৃহত্তৰ ৰাইজে আমি সেইটো বিচাৰিছোঁ।